হেল্ল' কি খবৰ পুনৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ বিয়াৰ ছিজন চলি আছে যদিও নাচৰ মেকআপ কৰিবলৈ আহিলোঁ পিংকু দাহঁতৰ ঘৰলৈ আৰু পিংকু দাহঁতৰ আগৰ যিটো মিনি ব্লগ মই আপোনালোকলৈ দিছিলোঁ খুব মৰম দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আজিও সেই পিংকু দাই নিজৰ কাৰণে ভিডিঅ' বনাওঁতে বোলো নাই মোকো এটা বনাই দিয়ক মই ৰাখি থওঁ আজিও এটা মিনি ব্লগৰ কাৰণে হৈ যাব বোলো মোৰ সেই বুলি ভাবিয়ে প্ৰিয়ংকাক মেকআপ ষ্টাৰ্ট কৰিলোঁ পিংকু দাৰ আজৰি হোৱা নাছিলে কাৰণে প্ৰিয়ংকাকে মেকআপ ষ্টাৰ্ট কৰি আধা আধি হ'লেই তাৰপাছতে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ দেই আৰু ইয়াত আমি চাহো খাবলৈ দিছোঁ চাহ একাপ দিলে চাহ মেকআপ একাপ কৰিবলৈ আহি আৰু চাহো খালোঁ এনেকৈ এইটো কথাও কৈ দিবা মেকআপ কৰিবলৈ যাওঁতে একাপ চাহ যদি লাল চাহ খাবলৈ পাওঁ তাৰ সমানৰ সৌভাগ্য একো নাই প্ৰত্যেকবাৰে দিয়ে এইবাৰো দিলে আৰু এইবাৰ মই ভিডিঅ' কৰি ৰাখি থ'লোঁ যিহেতু মিনি ব্লগ বনাওঁ আৰু এয়া পিংকু দাক মেকআপ কৰি পেলাই ষ্টাৰ্ট কৰি দিলোঁ যিহেতু নাচৰ মেকআপ আছে নাচৰ মেকআপটো কৰোঁতে অকণমান টাইমো লাগে সেইকাৰণে যিমান পাৰোঁ সোনকালে কৰি আকৌ মোৰ মানে চেতনা বা মোৰ গুৰুকো মেকআপ কৰিবলৈ যাবলৈ আছিলে একেটা প্ৰগ্ৰেমলৈকে যাব আৰু পিংকু দাহঁতক যিহেতু জল্দি মানে সোনকালে কৰি দিছোঁ তাৰ পাছতে যাম মানে চেতনা বা ওচৰলৈ চেতনা বা পাছত আকৌ এগৰাকী হিমাদ্ৰী বুলি বা এগৰাকী আছে বা গৰাকীকো কৰিবলৈ যাম কেনেকুৱা লাগিছে লুককেইটা জনাব দেই ফাইনেল লুককেইটা মই ফটোহে দিব পাৰিম আৰু আমি ইমানেই কথা পাতোঁ পিংকু দাৰ লগত ফোনতো ব্যস্ত হৈ আছোঁ আকৌ মাজে মাজে কথাও লেকচাৰ মাজে মাজে ভিডিঅ'খিনি দিলোঁ কেনেকুৱা লাগিছে জনাব আকৌ এটা মিনি ব্লগত লগ পাম বাই বাই